বাঘৰ মুক্ত বিচৰণৰ বাবে বোকাখাটৰ কেবাখনো গাঁৱত 144 ধাৰা জাৰি জাপৰি পথাৰ অঞ্চলত বাঘৰ মুক্ত বিচৰণৰ বাবে জাপৰি পথাৰকে ধৰি 4খনকৈ গাঁৱত 144 ধাৰা জাৰি কৰা হৈছে সুকানি গাঁও আহোম গাঁও বৰি গাঁৱতো 144 ধাৰা জাৰি জৰুৰী কাম নাথাকিলে নিখাৰ ভাগত ঘুৰা ফুৰা 5 জনতকৈ অধিক লোকৰ সমাগম বন্ধ কৰা হৈছে কোনো লোকে যাতে বন্যজন্তু দেখিলে ধৰাৰ চেষ্টা নকৰে তাৰ বাবে দিয়া হৈছে হকিয়াই গাঁৱৰ ৰাইজ যাতে ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰে তাৰ বাবে এই সতৰ্কতা লোৱা হৈছে और विषय में अधिक खबर जानब काजिरंगा सिनियर ब्यूरो चीफ रंजित अजके এইবাৰ ঢেকিয়াপতীয়া বাঘৰ আতংক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁৱত আৰু অৱশেষত প্ৰশাসনে বোকাখাট মহকুমা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে NTCৰ গাইডলাইন অনুসৰি আৰু এই মুহূৰ্তত মই আছোঁ ডিফলো পথাৰ গাঁৱত আৰু ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে কিয়নো প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘ ওলাই আহিছে দিন দুপৰতে ৰাইজে দেখিছে নিজ চকুৰে দেখিছে আৰু ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে 144 ইতিমধ্যে জাৰি কৰিছে ডিফলো পথাৰ হুকানি আৰু জাপৰি পথাৰ অঞ্চলত আৰু যিকোনো মুহূৰ্তত বাঘ ওলাই আহিব পাৰে সেই আশংকাটো ভুগিছে আৰু বন বিভাগে ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰা কৰি 144 ধাৰা জাৰি কৰিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় যাৰ বাবে স্থানীয় যুৱক আছে মোৰ সৈতে তেওঁলোকৰ সৈতে কথা পাতিম যেহেতু ইতিমধ্যে গম পাইছে বাঘ ওলাইছে দাঁতিকাষৰীয়া অঞ্চলত আপুনি ওচৰৰে এজন যুৱক কি ক'ব ৰাইজক কি ক'ব প্ৰশাসনক কি ক'ব হয় প্ৰশাসনে আসলে 144 জাৰি কৰিছে ডিফলো পথাৰ জাপৰি পথাৰ আৰু আপোনাৰ হুকানি গাঁৱত যি বাঘৰ আতংক তাৰ বাবে 144 জাৰি কৰা হৈছে আমি বন বিভাগক আৰু আৰক্ষী প্ৰশাসনক আমি এটাই আহ্বান জনাইছোঁ যে ইয়াত যিমান সংখ্যক তেওঁলোকে আসলতে আৰক্ষী জোৱান নিয়োগ কৰিছে তাতকৈ অধিক সংখ্যক আৰক্ষী জোৱান নিয়োগ কৰক যিহেতু এই বৰ্তমান সময়ত সেই অঞ্চলসমূহৰ সমূহ ৰাইজেই কৃষিৰ লগত জড়িত গতিকে খেতি পথাৰলৈ যাবলৈ মানুহ ওলাবলগীয়া হৈছে যিহেতু কঠীয়া পৰাৰ ছিজন চলি আছে বা তেওঁলোকে ধান চপোৱাৰ ছিজন চলি আছে তেওঁলোকৰ গতিকে আৰু অধিক কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিব বুলি আমি প্ৰশাসন আৰু বন বিভাগক অনুৰোধ জনাইছোঁ ৰাইজক এটা কথাই অনুৰোধ জনাইছোঁ যে আপোনালোকে বাঘ যদি দেখে পুনৰবাৰ যিহেতু তাত ঢেকিয়াপতীয়া বাঘৰ বিচৰণ হৈ আছে আপোনালোকে বেছিকৈ হয় হুলস্থুল নকৰি বা খেদা কুৰা নকৰি আপোনালোকে বন বিভাগ প্ৰশাসন আৰক্ষীৰ লগত যোগাযোগ কৰক যাতে তেওঁলোকে কৰায়ত্ব কৰিব পাৰে হয় স্থানীয় সচেতন যুৱক আৰু তেওঁ ইতিমধ্যে ৰাইজলৈ আহ্বান জনাইছে যাতে হৈচৈ নকৰি প্ৰশাসনক খবৰ দিয়ে বন বিভাগক খবৰ দিয়ে বৰ্তমানেও আতংকত ভুগিছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ যিকোনো মুহূৰ্তত ৰঞ্জিত আপোনাক ধন্যবাদ জনাইছোঁ